মৈদেক গাঁও পঞ্চায়তৰ সভানেত্ৰী ভীমা শইকীয়া বাইদেউ লগতে তাৰ লগত যিটো প্ৰেক্টিকেল হ'ব লাগে এই প্ৰেক্টিকেলটোৰ পৰা অতদিনে বঞ্চিত হৈ আহিছিলে আৰু চৰকাৰৰ কুদৃষ্টি পৰিছে সকলোতে সমগ্ৰ অসমৰ বিদ্যালয়সমূহত এনেধৰণৰ সুবিধা দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিছে আৰু কানুবাৰীও তাৰ অন্তৰ্গত যিহেতু ইয়াতো সেই ব্যৱস্থা চৰকাৰে হাতত লৈছে আৰু এইটো সম্পূৰ্ণ হৈ উঠিলে আমাৰ ইয়াত যিসকল বিজ্ঞান বা গণিত শিক্ষক আছে তেখেতসকলে ছাত্ৰ ছাত্ৰীক যেটো শিক্ষণ পদ্ধতিৰে শিক্ষা দিব লাগে তাৰ এটা অতি আপুৰুগীয়া আৰু অত্যন্ত প্ৰয়োজনীয় এতিয়া আহিলা ইয়াত সংযোগ হ'ব আৰু তাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল উপকৃত হোৱাৰ লগতে শিক্ষকসকলে যেটো অভাৱ অনুভৱ কৰি আহিছিল অতদিনে সেইখিনিও পূৰণ হ'ব আৰু ভাবিছোঁ আজি আমাৰ সোণাৰী সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া এই মুহূৰ্তত উপস্থিত থাকি এই কথাকেইষাৰ হয়তো তেখেতে ক'ব লাগিছিল তেখেতে বিধানসভাত ব্যস্ত থকাৰ কাৰণে তেখেতৰ হৈ মই সোণাৰী পৌৰসভাৰ সভাপতি তিলক চন্দ্ৰ নেওগ আপোনালোকৰ মাজত উপস্থিত হৈ এই দুআষাৰ বক্তব্য ৰাখিলোঁ আৰু সকলোকে সংবাদ মাধ্যমৰ কৰ্মী এই বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰমুখ্যে আমাৰ যিমানখিনি আমাৰ ইয়াৰ জনপ্ৰতিনিধি আছে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকল আজি আমি সৌভাগ্য যে আমাৰ এই ভিতৰুৱা অঞ্চলৰ আমাৰ পিছপৰা স্কুলখনত পৰীক্ষাৰ যোগেদি গণিত আৰু বিজ্ঞানৰ এটাৰ বিজ্ঞানাগাৰ আমাৰ চৰকাৰে এটা মঞ্জুৰ কৰিছে আজি আমি সেয়েহে শুভাৰম্ভ কৰিবলৈ আমি আজিৰ দিনটো ঠিক কৰিলোঁ কিন্তু এইটো আমি দুৰ্ভাগ্য বা আমি দুখিত যিভাগে আমি আৰম্ভপূৰ্ণভাৱে এই অনুষ্ঠানটো কৰিব লাগিছিল খুব খৰতকীয়াকৈ হোৱাৰ কাৰণে আমি একত্ৰিত হ'ম গতিকে কথাখিনি আমি পিছত পাতিম এতিয়া মই সকলোৰে সহযোগিতা কামনা কৰি আজি এই শুভ কামভাগ যিটো আধাৰশিলা এই আধাৰশিলা শিলান্যাস তাত মই অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িছোঁ আৰু আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াব উলি দিয়া উলি দিয়া উলি দিয়া উলি দিয়া চেৰি দিয়ে দিয়া